এছএছ বিষয়া নুপুৰ বৰাক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে সিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে ৰাজপত্ৰিত বিষয়াগৰাকীক মালিগাঁৱৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নুপুৰ বৰাক ভূমিৰ নথি জালিয়াতিৰ গোচৰৰ বাবে পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে নুপুৰ বৰাক পূৰ্বেও একে অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল নুপুৰ বৰাৰ বাসগৃহত উদ্ধাৰ হৈছিল বুজন পৰিমাণৰ নগদ ধন বৰপেটা আৰু গৰৈমাৰীত নথি জালিয়াতিৰে হস্তান্তৰ কৰিছিল ভূমি আমি পুনৰবাৰ জনাইছো নুপুৰ বৰা এছএছ বিষয়া নুপুৰ বৰাক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে সিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে এগৰাকী ৰাজপত্ৰিত বিষয়াক ইয়াৰ পূৰ্বেও নুপুৰ বৰা সিএম ভিজিলেন্সৰ জালত পৰিছিল 56 দিন জেলত কটাবলগীয়া হৈছিল আৰু তাৰ পাছতে নুপুৰ বৰাই জামিন লাভ কৰিছিল কিন্তু এবাৰ পুনৰ ভূমিৰ নথি জালিয়াতিৰ গোচৰতে পুনৰ নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰিছে সিএম ভিজিলেন্সে পূৰ্বেও একে অভিযোগত নুপুৰ বৰা গ্ৰেপ্তাৰ হৈছিল নুপুৰ বৰাৰ বাসগৃহত উদ্ধাৰ হৈছিল বুজন পৰিমাণৰ নগদ ধন লগতে কোটি কোটি টকাৰ সোণৰ আলংকাৰ নুপুৰ বৰাৰ বাসগৃহৰ পৰা সিএম ভিজিলেন্সে জব্দ কৰিছিল বৰপেটা আৰু গৰৈমাৰীত নথি জালিয়াতিৰে হস্তান্তৰ কৰিছিল ভূমি মিছন বসুন্ধৰাৰ জৰিয়তে ভূমি জালিয়াতিৰ অভিযোগ আছিল নুপুৰ বৰাৰ বিৰুদ্ধে আমি ইতিমধ্যে উল্লেখ কৰিছো ইয়াৰ পূৰ্বেও নুপুৰ বৰা সিএম ভিজিলেন্সৰ জালত পৰিছিল আৰু 56 দিন কাৰাগাৰত কটাবলগীয়া হৈছিল নুপুৰ বৰাই আৰু তাৰ পাছত জামিন লাভ কৰিছিল নুপুৰ বৰা আৰু এইগৰাকী এছএছ বিষয়া নুপুৰ বৰা এবাৰ পুনৰ সিএম ভিজিলেন্সৰ জালত পৰিছে সিএম ভিজিলেন্সে পুনৰ এইগৰাকী ৰাজপত্ৰিত বিষয়া নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰিছে মালিগাঁৱৰ বাসগৃহৰ পৰা ভূমিৰ নথি জালিয়াতিৰ গোচৰৰ বাবে পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে নুপুৰ বৰাক সবিশেষ জানিবৰ বাবে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো আমাৰ সৈতে মিতালী কোঁৱৰ আছে আমাৰ সাংবাদিক মিতালী কোঁৱৰ নুপুৰ বৰাক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে এবাৰ তেওঁৰ বিৰুদ্ধে কি অভিযোগ আছে সবিশেষ আপোনাৰ জৰিয়তে জানিব বিচাৰিম হয় আইচেংফা এখিনি মুহূৰ্তত আসলতে ক'ব লাগিব যিহেতু নিলম্বিত যিগৰাকী এছিএছ বিষয়া নুপুৰ বৰা সেই নুপুৰ বৰাক পুনৰ গ্ৰেপ্তাৰ কৰিছে সিএম ভিজিলেন্সৰ এটা দলে আজি পুৱাৰ ভাগতেই মালিগাঁৱৰ যি বাসগৃহ আছিল সেই বাসগৃহলৈ ৰাওনা হৈছিল এই দলটো আৰু তাৰ পিছতে নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰি এইখিনি মুহূৰ্তত যিহেতু যি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ কাৰ্যালয় আছে ৰূপনগৰৰ তালৈ লৈ অনা হৈছে আৰু পূৰ্বেও এইগৰাকী নিলম্বিত যিগৰাকী এছিএছ বিষয়া তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁৰ বিৰুদ্ধে আমি পূৰ্বেই দেখুৱাইছিলো যে তেওঁ কেনেধৰণে ভূমিৰ নথি জালিয়াতি কৰি আচলতে বহু লোকলৈ ভূমি হস্তান্তৰ কৰিছিল আৰু বিশেষকৈ নুপুৰ বৰাৰ বাসগৃহত যিহেতু অভিযান চলাই 1,40,00,000তকৈ অধিক টকা জব্দ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পিছতেই 56 দিন যিহেতু জেল খাটিবলগীয়া হৈছিল আৰু কাৰাগাৰত থকাৰ পিছত পুনৰ মুকলি আকাশৰ তললৈ আহিল কিন্তু এইগৰাকী যি বিতৰ্কিত অৰ্থাৎ ঘুষখোৰ যিগৰাকী বিষয়া এই বিষয়াগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ আছে আৰু যাৰ বাবে আজি পুনৰ গ্ৰেপ্তাৰ কৰিলে আৰু কিছু সময় পূৰ্বে ইয়ালৈ লৈ অনা হৈছে আৰু এইখিনি মুহূৰ্তত ক'ব লাগিব যে এইগৰাকী বিষয়াই যিহেতু যিসমূহ ভূমি সেই ভূমিৰ নথি জালিয়াতি কৰি তেওঁ আচলতে বহু লোকক ভূমি হস্তান্তৰ কৰিছিল আৰু এইগৰাকী নুপুৰ বৰাৰ বিৰুদ্ধে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা মন্তব্য দিছিল সেই কথা সকলোৱে জানে যে এক বিশেষ সম্প্ৰদায়ৰ লোকক এইগৰাকী বিষয়াই ভূমিৰ নথি জালিয়াতি কৰি তেওঁলোকক মাটিৰ হস্তান্তৰ কৰিছিল বৰপেটাকে ধৰি আৰু বিভিন্ন প্ৰান্তত যেতিয়া তেওঁ কৰ্মৰত হৈ আছিল সেই সময়তে বৃহৎ পৰিমাণৰ ভূমিৰ নথি জালিয়াতি কৰি তেওঁ এই মাটি হস্তান্তৰ কৰিছিল আৰু যি তথ্য লাভ কৰিছে আৰু এইখিনি মুহূৰ্তত ক'ব লাগিব যে আজি অভিযান কালত বহুত এনেকুৱা জালিয়াতিৰে ভূমি হস্তান্তৰৰ যি নথি প্ৰস্তুত কৰিছিল সেই নথি আচলতে 80খনমান তেনেধৰণে লাভ কৰিছে ভিজিলেন্সে অভিযান কালত আৰু বিশেষকৈ 70গৰাকীৰো অধিক লোকৰ যি নাম থকা যি নথি সেই নথি লাভ কৰিছে অভিযান কালত আৰু ক'ব লাগিব যে দুৰ্নীতিগ্ৰস্ত কেৱল তেওঁ দুৰ্নীতি কৰিবলৈ শিকিলে আৰু এই দুৰ্নীতি কৰি তেওঁ এনেধৰণে আচলতে যিসমূহ ভূমি আনক তেওঁ টকাৰ বাবে তেওঁ গতাই দিছিল আৰু বিশেষকৈ এইগৰাকী বিষয়াৰ লগত সেই সময়ত গ্ৰেপ্তাৰ হৈছিল সুৰজিত ডেকা বুলি এগৰাকী লাটমণ্ডল আৰু সেই লাটমণ্ডলগৰাকীৰ জৰিয়তে এইগৰাকী বিতৰ্কিত যি নুপুৰ বৰাই বহুখিনি নথি জালিয়াতি কৰি ভূমি হস্তান্তৰ কৰিছিল আৰু দ্বিতীয়বাৰৰ বাবে আজি গ্ৰেপ্তাৰ কৰা হৈছে কাৰণ তেওঁৰ বিৰুদ্ধে বৰপেটা নলবাৰীকে ধৰি বিভিন্ন প্ৰান্তত বহু অভিযোগ আছিল আৰু বিশেষকৈ আয়ুক্তৰ যি অভিযোগ সেই অভিযোগৰ ভিত্তিত এইগৰাকীক দ্বিতীয়বাৰৰ বাবে যেহেতু গ্ৰেপ্তাৰ কৰা হৈছে আৰু বহুৰ নথি পত্ৰ ওলাব কাৰণ সেই অঞ্চলত যেতিয়া কৰ্মৰত হৈ আছিল প্ৰত্যেকখন জিলাত যেতিয়া কৰ্মৰত হৈ আছিল আৰু তেওঁ পৰ্বতসমূহ পাহাৰ গঢ়িছিল যিসমূহ আচলতে দুৰ্নীতি কৰি আৰু বিশেষকৈ ঘৰত বা কাৰ্যালয়ত ভাড়াঘৰত যেতিয়া অভিযান চলাইছিল সেই সময়ত আমি দেখুৱাইছিলো যে কেনেকৈ এইগৰাকী বিষয়াৰ ঘৰত লাখ লাখ টকা
উদ্ধাৰ হৈছিল সৰ্বমুঠ 1,40,00,000 অধিক ধন এইগৰাকী নুপুৰ বৰাই আত্মসাৎ কৰিছিল আৰু বহু সোণ হীৰা তেনেধৰণৰ মূল্যৱান সামগ্ৰীৰ গৰাকী হৈছিল এইগৰাকী বিতৰ্কিত যি ACS বিষয়া ইতিমধ্যে এই বিষয়াগৰাকীক নিলম্বন কৰা হৈছে আৰু নিলম্বন কৰাৰ পিছত পুনৰ তেওঁৰ বিৰুদ্ধে অভিযোগ বহুত আছে আৰু এনে অভিযোগৰ ভিত্তিতে আজি পুনৰবাৰ তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু হয়তো বহুখিনি তথ্য লাভ কৰিছে CM ভিজিলেন্সৰ দলে কাৰণ পূৰ্বে যেতিয়া 56 দিন কাৰাগাৰত থাকি ওলাই আহিছিল তেতিয়া কিন্তু তদন্তকাৰী সন্থাটোৰ ওপৰত যথেষ্টখিনি আচলতে মানুহে মন্তব্য কৰিছিল বহুখিনি আচলতে বিতৰ্কৰ সন্মুখীন হৈছিল CM ভিজিলেন্স কাৰণ বিতৰ্কিত বিষয়াগৰাকীৰ ক্ষেত্ৰত তথ্য প্ৰমাণ তেওঁলোকৰ হাতত মজুত নাছিল নেকি বা আদালতত চাৰ্জশিট দাখিলৰ সময়ত কৰবাত কুটি ৰৈছিল নেকি যাৰ বাবে এইগৰাকী বিষয়া মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ পালে গতিকে পুনৰবাৰ যেতিয়া তেওঁলোকৰ হাতত অভিযোগ পৰিছিল আৰু সেই অভিযোগৰ পিছতে আজি পুনৰ গ্ৰেপ্তাৰ কৰিলে আৰু কিছু সময় পূৰ্বে ইয়ালৈ লৈ অনা হৈছে গতিকে ক'ব লাগিব যে এইগৰাকী বিষয়াৰ সৈতে বহু লোক জড়িত হৈ আছে এইগৰাকীয়ে নিজৰ যি এইসমূহ তথ্য ঢাকি ৰাখিবৰ কাৰণে আচলতে তেওঁ বহুতক আজি প্ৰলোভন দিছিল টকাৰ প্ৰলোভন দিছিল ঘুষ দিছিল তেনেকুৱাও তথ্য পোহৰলৈ আহিছিলে আৰু এই ঘটনাৰে জড়িত বহু লোকক ইয়ালৈ মাতি আনি CM ভিজিলেন্সৰ যি দল আছে তদন্তকাৰী সেই দলে সোধা পোছা কৰিছিল সেই সকলকো তেওঁলোকে মেনেজ কৰিছিল সামাজিক মাধ্যমত এইগৰাকী বিষয়াৰ হৈ কোনোবাই লিখিলেও এই বিষয়াগৰাকী আচলতে মেনেজ কৰিছিল তেনেকুৱা বহু তথ্য লাভ কৰিছে গতিকে পৰৱৰ্তী সময়ত এইগৰাকী বিষয়াৰ লগত আৰু কোন কোন জড়িত আছে সেয়া পোহৰলৈ ওলাব কিন্তু একাংশ লাটমণ্ডলৰ সৈতে যে জড়িত হৈ এইগৰাকী বিষয়াই কেৱল চাকৰিৰ নামত তেওঁ লুটিপুটি খালে আনৰ মাটি আনক দিলে আৰু বিশেষ যি এটা জাতি সেই জাতিটোক মাটি হস্তান্তৰ কৰা বুলি ইতিমধ্যে আমি কোৱা নাই এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল কাৰণ নুপুৰ বৰাৰ বিৰুদ্ধে বহুখিনি অভিযোগ আছিল আৰু তাৰ পিছতে যেহেতু এই তথ্য পোহৰলৈ আহিছিল তেওঁৰ ওপৰত নজৰ ৰখা হৈছিল আৰু বিশেষকৈ মিছন বসুন্ধৰা সেই মিছন বসুন্ধৰাৰ যি নিয়ম সেই নিয়ম মনা নাছিল এইগৰাকী বিষয়াই নিজৰ খেয়াল খুচি মতে একাংশ লাটমণ্ডলক লগত লৈ বিশেষ জাতিটোক তেওঁ ভূমি হস্তান্তৰ কৰিছিল জালিয়াতিৰে নথি প্ৰস্তুত কৰি গতিকে পৰৱৰ্তী সময়ত সকলোখিনি পোহৰলৈ আহিব আৰু আজি যেতিয়া গ্ৰেপ্তাৰ কৰিছে বহু 70খনতকৈও অধিক যি নথি সেই সকলোখিনি লাভ কৰিছে গতিকে পৰৱৰ্তী সময়ত এইগৰাকী বিষয়াৰ বিৰুদ্ধে আৰু কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আচলতে লক্ষণীয় হ'ব কিন্তু আচৰিত কথাটো হৈছে যে এইগৰাকী ৰাজচক্ৰ বিষয়া হৈ আচলতে চাকৰি কাৰ্যকালত ভৰি দিয়ে তেওঁ যোগদান কৰিয়ে দুৰ্নীতিৰে লুতুৰি পুতুৰি হ'ল আৰু একাংশ লাটমণ্ডলৰ সহিতে বহু লোকৰ ভূমি কাহিয়ানি আনক হস্তান্তৰ কৰিলে আৰু যিসকলে নিজৰ যি পৈতৃক সম্পত্তি সেই সম্পত্তি তেওঁলোকে হেৰুৱাব লগা হ'ল কিন্তু অৱশেষত যি তদন্ত সেই তদন্তত পোহৰলৈ আহিল আৰু সেই লোকসকলে এতিয়া ভূমি ঘূৰাই পাব কিন্তু ডাঙৰ কথাটো হৈছে যে বিশেষ সম্প্ৰদায়ৰ লোকক এইগৰাকী বিষয়াই কিন্তু মাটি হস্তান্তৰ কৰাৰ যি তথ্য সেয়া মুখ্যমন্ত্ৰীৰ হাততো আছে আৰু সেই মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে CM ভিজিলেন্সক গোটেই বিষয়টো চাবলৈ দিছিল আৰু তাৰ পিছতে এটাকৈ সকলো তথ্য পোহৰলৈ আহিছিলে গতিকে এনেবোৰ বিষয়াৰ পৰা আচলতে কেনেকুৱা ধৰণৰ আশা কৰিব পাৰি সেয়া আটাইতকৈ ডাঙৰ কথা কিন্তু এইখিনিতে কৈ থব বিচাৰিছো যে চৰকাৰী যি নিয়ম নিৰ্দেশনা সেই নিৰ্দেশনা নমনাকৈ আচলতে একাংশ বিষয়াই নুপুৰ বৰাৰ দৰে বিষয়াই উভত ঘূৰে নচাৰ যি পৰিণতি সেই পৰিণতি হাতে হাতে পাইছে 56 দিন কাৰাগাৰত থকাৰ পিছত ওলাই আহিল তেওঁক নিলম্বন কৰা হ'ল তাৰ পিছত আজি পুনৰ গ্ৰেপ্তাৰ কৰা হ'ল আৰু পৰৱৰ্তী সময়ত যিখিনি তথ্য লাভ কৰিম সেই সকলোখিনি আমি জনাম কাৰণ তদন্তকাৰী দলে সকলো সোধা পোছা কৰি আছে আৰু বহুখিনি বিষয় উন্মোচিত হ'ব এইগৰাকী বিতৰ্কিত নুপুৰ বৰাৰ পৰা মিতালী কোঁৱৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে